কাৰ্বি আংলঙত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ বকলীয়া ঘাটত বিপুল আদৰণি। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ কালি বোকাজান আৰু ডিফুৰ পাছত শনিবাৰে বকলীয়া ঘাটস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত উপস্থিত হয় সভাপতিগৰাকী। দলীয় কৰ্মকৰ্তাৰ উষ্ম আদৰণি গ্ৰহণ কৰি দলীয় স্থিতি মজবুত কৰি তুলিবলৈ আহ্বান জনায়। শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা তুলিৰাম ৰংহাঙৰ তীব্ৰ সমালোচনাও কৰে। ইপিনে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এইদৰে কয় যে পৰৱৰ্তী সময়ত ৰজাপথাৰ অভিমুখে ৰাওনা হওঁতে বকলীয়াঘাটৰ চাৰিআলিস্থিত হনুমান মন্দিৰতো সেৱা লয়। পুনৰ এখন চেলুন দোকানত প্ৰৱেশ কৰি মূৰ আৰু মুখমণ্ডলৰ মালিচো লয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত তথা সাংসদ গৌৰৱ গগৈক নিজৰ দোকানত গ্ৰাহক হিচাপে পাই উৎফুল্লিত হৈ পৰিছে বেতনশীল। কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ পৰা ডিমা হাছাও কাউন্সিল বোৰে হওক আজি ডেভেলপমেণ্ট কাউন্সিল বোৰো তেওঁলোকে ৰিমোট কণ্ট্ৰল যোগেদি চলাইছে। আমাৰ ট্ৰাইবেল মানুহৰ সেন্টিমেন্ট বুজি পোৱা নাই। 6 স্কেডিউল যোগেদি কি উদ্দেশ্য আছিলে যে ট্ৰাইবেল মানুহক আৰু ক্ষমতা দিয়া, সেই উদ্দেশ্যটো তেওঁ বুজি পোৱা নাই। উল্টা বিপৰীত তেওঁলোকে ট্ৰাইবেল মানুহৰ পৰা ক্ষমতা লৈছে, ট্ৰাইবেল মানুহৰ পৰা মাটি লৈছে। 18,000 বিঘা মাটি বৰজানত ট্ৰাইবেল মানুহৰ মাটি, 12,000 বিঘা মাটি ৰিলায়েন্সৰ বাবে ট্ৰাইবেলৰ মাটি, পৰ্বতজৰা 9,000 বিঘা মাটি বড়ো ট্ৰাইবেলৰ মাটি, ডিমা হাছাওত 6,500 বিঘা মাটি ডিমাছা ট্ৰাইবেলৰ মাটি। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দেশ্য যে কেনেদৰে 6 স্কেডিউল অঞ্চলৰ মাটি লৈ নিজৰ ইচ্ছামতে যাকে তেওঁলোকে দিয়ে আৰু মানুহে যে একো ক'ব নোৱাৰে, মানুহে যে গমেই নাপায়, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। শুনিছো এতিয়া মেঘালয়ৰ লগত চুক্তি কৰিছে, পশ্চিম কাৰ্বিআংলঙত মাটিবোৰ এৰিবলৈ বিচাৰে, কিন্তু স্থানীয় ৰাইজৰ লগত আলোচনা কৰা নাই, ৰাইজে গমেই পোৱা নাই। এয়া হ'ল তেওঁলোকৰ অহংকাৰী চৰিত্ৰ। ক্ষমতা মূৰত সোমাই গৈছে, নিজকে ৰজা ভাবে। য'ত তেওঁলোকে মাটি পচৰ মাটি লৈ ল'ব, কেতিয়াবা মামাৰ নামত মাটি ল'ব, কেতিয়াবা মামীৰ নামত মাটি ল'ব, কেতিয়াবা আদানীৰ নামত মাটি ল'ব, কেতিয়াবা আম্বানীৰ নামত মাটি ল'ব। আৰু টেক্স আগতকে বাঢ়িছে। আজি ট্ৰেডিং লাইসেন্স ল'বলৈ কিমান তেওঁলোকৰ কষ্ট। আমাৰো কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছে। এই সময়ত সৰু দোকানীৰ লগত অন্যায় কৰা হোৱা নাছিল। আজি তাৰিখত স্থানীয় লোকেল কণ্ট্ৰাক্টৰৰ কাম নাই, স্থানীয় ঠিকাদাৰ ঘৰতে বহি আছে, পেটি কণ্ট্ৰাক্টৰৰ ওচৰত কোনো কাম নাই, সব কাম দিছপুৰৰ পৰা নিৰ্ধাৰিত। দিছপুৰৰ 4-5 জন ঠিকাদাৰে সব কামখিনি পায়। আৰু যিসকল আমাৰ স্থানীয় ঠিকাদাৰ আছে তেওঁলোকৰ অৱস্থা নাই। আজি স্কুললৈ গ'লে, চৰকাৰী কলেজলৈ গ'লে, চৰকাৰী হস্পিটেললৈ গ'লে আমি দেখা পাওঁ যে কোনো সন্তুষ্ট নহয়। শিক্ষক হলে শিক্ষকে হওক, আশা কৰ্মী অংগনবাদী কৰ্মীখিনিয়ে হওক, চৰকাৰী কৰ্মচাৰীসকলে হওক, সকলোৱে দুখী, সকলৰ মন বেয়া। যি সন্মান চৰকাৰৰ পৰা পাব লাগিছিল পোৱা নাই। সেইকাৰণে ৰাইজে গম পাই গৈছে যে কংগ্ৰেছ আহিলে আমি শান্তিত থাকিব পাৰিম, কংগ্ৰেছ আহিলে আমি শান্তিত নিজৰ দোকান নিজৰ ব্যৱসায় চলাব পাৰিম, কংগ্ৰেছ আহিলে আমাৰ স্থানীয় ঠিকাদাৰে কাম পাব, স্থানীয় উদ্যোগে সহায় পাব। মানুহে গম পাই গৈছে যে কংগ্ৰেছ আহিলে
কাৰো লগত অন্যায় নহয়, কাৰো লগত অন্যায় নহয়। কংগ্ৰেছ সকলৰ দল, সকলৰ হৈ মাত মাতে। আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে মানুহবোৰ শান্তিত থাকক। আজি সেইকাৰণে মই আমাৰ স্থানীয় কৰ্মীখিনিক অনুৰোধ জনাইছো যে আমি ৰাইজক গৈ বুজাব লাগে যে আজি যিসকলে চৰকাৰ চলাই আছে, কাউন্সিল চলাই আছে, তেওঁলোকে মাত্ৰ নিজৰ পৰিয়ালৰ সদস্যসকলক সহায় কৰি আছে। পৰিয়ালৰ নামত কোম্পানী খুলিছে আৰু সেই কোম্পানীবোৰক গোটেই কামখিনি দিছে। দিছপুৰত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড আছে, তেতিয়া ডিপুত তুলিৰাম ৰংহান প্ৰাইভেট লিমিটেড চলি আছে। দুখৰ কথা কি যি উদ্দেশ্য লৈ সংবিধানৰ নিৰ্মাতাসকলে 6 শিডিউল সৃষ্টি কৰিলে, আজি বাস্তৱভাৱে আমি 6 শিডিউল আমি দেখা পোৱা নাই। গ্ৰাউণ্ডত আমি অনুভৱ কৰিব পৰা নাই। কিয়? যে আজি গোটেই কাউন্সিলৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। তেওঁ ৰিমোট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে। অবিৰত যি যাত্ৰা থুলমূলকৈ জানিব বিচাৰিছোঁ। আমি আজি বকলীয়া বজাৰৰ সন্মুখত স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি আমি তেখেতক অৱগত কৰাইছোঁ যে কেনেদৰে কাউন্সিলৰ মানুহ স্থানীয় ৰাইজৰ লগত বিশ্বাসঘাত কৰিছে। কাউন্সিলৰ গঠন হৈছিল স্থানীয় ৰাইজক ক্ষমতা দিবলৈ, স্থানীয় ৰাইজৰ বাবে কাম কৰিবলৈ। কিন্তু আজি কাউন্সিলৰ যিসকল নায়ক চবেই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত আঁঠুকাৰি গোটেই নিজৰ জাতি, নিজৰ সমাজৰ লগত আজি বিশ্বাসঘাত কৰিছে। আৰু তেওঁলোকৰ উদ্দেশ্যি, তেওঁলোকৰ কথা পাহৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি নিৰ্দেশ দিয়ে সেইখিনি তেওঁলোকে কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন আমাৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা কাউন্সিলক সন্মান দিয়াতকৈ, ক্ষমতা দিয়াতকৈ তেখেতৰ ক্ষমতা কাঢ়ি লৈ গৈছে আৰু নিজে ৰিমোট কণ্ট্ৰল যোগেদি আজি বিভিন্ন কাউন্সিলৰ মাটি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ল'বলৈ আৰম্ভ কৰিছে। দুখৰ কথা যে যি কাউন্সিলৰ ভিতৰত আমি বিচাৰোঁ যে খিলঞ্জীয়া মানুহে ভূমিপট্টা পাওক, আজি হাজাৰ হাজাৰ বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাউন্সিলৰ মাটি দিছপুৰতে বহি সেই স্থানীয় দুখীয়া খিলঞ্জীয়া মানুহৰ পৰা, ট্ৰাইবেল মানুহৰ পৰা কাঢ়ি ল'বলৈ সক্ষম হৈছে। আৰু তেওঁলোকক সহায় কৰিছে বিভিন্ন কাউন্সিলৰ চিফ, এই ডিমাচা কাউন্সিলে হওক, BTR কাউন্সিলে হওক বা কাৰ্বি আংলং কাউন্সিলে হওক। ছাৰ, সন্মুখত বিধানসভা নিৰ্বাচন আছে, ইতিমধ্যে কাৰ্বি আংলঙৰ যি আঞ্চলিক দল আছে, কিবা এলায়েন্সৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িছে নেকি? সন্মুখত আছে BTR নিৰ্বাচন। BTR নিৰ্বাচন 3 মাহ পিছত, তাৰপিছত আহিব মিচিং নিৰ্বাচন। এইখিনি বেছি ওচৰত আছে, সেইখিনিলৈ আমি তৎপৰ। বিধানসভা নিৰ্বাচনলৈ এতিয়াও সময় আছে। আমি নিজৰ দলটোক কেনেদৰে আগবাঢ়ি যাব লাগে, দলৰ ভিতৰত আমাৰ চিন্তাৰ চৰ্চা চলি আছে। কি ক'লে? কাৰ বাসগৃহ মই গৈছোঁ মই নাজানো, কিন্তু মস্ত ডাঙৰ ঘৰ। ইনষ্টাগ্ৰামত আজিকালি এই ঘৰৰ বহুত চৰ্চা চলি আছে। কাৰ ঘৰ মই নাজানো, ইনষ্টাগ্ৰামত দেখিলোঁতো ময়ো আহিলোঁ, ঘৰটো দেখা পালোঁ, তো ভাবিছোঁ ময়ো নিজৰ ইনষ্টাগ্ৰামত দিওঁ যে সেই ঘৰটো দেখা পালোঁ। কোনোবা BJP নেতাৰ ঘৰ মই শুনি পাইছোঁ, যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত খুব ঘনিষ্ঠ, বিদেশত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যায়, এনেকুৱা এজন মানুহৰ ঘৰ মই শুনি পাইছোঁ। মই জানিবলৈ বিচাৰোঁ যে যেতিয়া দিল্লীত নিৰ্বাচন হৈছিল, BJPয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ বহুতখিনি অভিযোগ তেওঁলোকে দাঙি ধৰিছিল। এতিয়া এই ধৰণৰ যে ঘৰ, অৰবিন্দ কেজৰিৱালতকৈ বেছি ডাঙৰ ঘৰ আমি ডিফুত দেখা পাইছোঁ। এই ক্ষেত্ৰত BJP দলে মাতিবনে নামাতে আমি জানিবলৈ বিচাৰোঁ। যোৱাকালি দেখি পাইছোঁ যে ঠায়ে ঠায়ে কাৰ্বি আংলঙত আপোনাৰ বিৰোধে যে মানে BJP বিলাকে কৈছে যে প্ৰটেষ্ট কৰিছিলে যে আপোনাক আমাৰ আপত্তি নাই। জনসাধাৰণ আমাক স্বাগতম জনাইছে, দোকানীবোৰে আমাক স্বাগতম জনাইছে
যি বিভিন্ন সাপ্তাহিক বজাৰত যিখিনি মহিলাগৰাকী বহে তেখেতে আমাৰ লগত চেলফি তুলিছে। আমি আজি ৰংমং তেৰং শ্বৰৰ ঘৰলৈ গৈছোঁ, আমি ধনেশ্বৰ ৰিংকি শ্বৰৰ ঘৰলৈ গৈছোঁ, আমি বিভিন্ন বৰনামঘৰ, আমাৰ চিতলাবাৰী দুৰ্গা মন্দিৰত আমি বিভিন্ন স্থানীয় সমাজক পাইছোঁ। তো এয়া হ'ল বাস্তৱ স্থিতি আৰু সেইকাৰণে এই স্থিতি মানুহৰ আমাক যে স্বাগতম জনাইছে সেয়া লৈ বিজেপি শংকিত হৈছে। আহিলে ছাৰে আহি পেলাই সোমালে, মোৰতো ভাগ্য আজি ক'ব লাগিব এইটো। ছাৰে আহিলে মালিচ কৰিলে, মালিচ কৰি পেলাই ছাৰে ওলাই গৈছে ইয়াৰ পৰা। কি বুলি কৈছে আপোনাক, কি কথা পাতিছে? পাতিছে, কৈছে মানে ভাল নাই বোলে, এনেকৈ মানে বহুত কিবা কিবি পাতিছে, কথা পাতিছে অলপ। কোনটো সমষ্টিৰ মানুহ? এক মিনিট, তোমাৰ ঘৰ ক'ত সুধিছে? চামগুৰি কৈছা? বোলে ঘৰ ক'ত? মই কৈছোঁ মোৰ ঘৰ আহাৰ চামগুৰি বুলি কৈছে। কৈছে মোক ভোট দিছা নি বুলি কৈছে। মই কৈছোঁ দিছোঁ, আমিতো আমাৰ কিবা আহাৰ সমষ্টিকহে ভোটটো না, সেইটো কথা কৈ দিলোঁ। আহাৰ সমষ্টি বুলি ভোট বুলি কৈছে। কেনেকুৱা লাগিলে? নাই ভাল লাগিছে, ভাল লাগিছে। আজি কি ক'বা আজিৰ দিনটোত? নাই নাই বহুত ভাল লাগিছে, মানে দিনটো মানে ভাল বুলি ক'ব লাগিব। আজি দিনটো বহুত ভাল লাগিছে। মানুহজন চিনি পাইছেনে নাই? নাই মইতো পোৱা নাই, মই আগত দেখাই পোৱা নাই, মই আজি ফাৰ্ষ্ট দেখিছোঁ। মই কোন হয় গম পাই নাপায়? গম পাওঁ মানে কোন হয়? এই শুনিছোঁ তৰুণ গগৈ ল'ৰা বোলে কিবা এই গৌৰৱ গগৈ বুলি। কিবা দিছেনে নাই? পইচা দিছে 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 কিমান টকা দিছে? 500 টকা দিছে। ভাল লাগিছে আৰু ভাল লাগিছে। এতিয়া কেনেকুৱা মানুহজন আপুনি ব্যক্তিগত যিহেতু পাইছে, কেনেকুৱা আপোনাৰ অনুভৱটো কেনেকুৱা? নাই নাই ভাল ভাল ভালে লাগিছে, কথা কথা ভালে লাগিছে। ভাল লাগিছে। আপোনাৰ নাম? মোৰ নাম বেচন চিয়া। বেচন চিয়া। ঠিক আছে।